তোক হাক দিলে কথাবোৰ কিয় নুশুন? সেই ছোৱালীজনীৰ লগত বৰকৈ কথা বতৰা পাতিবলৈ মই তোক মানা কৰিছোঁ নহয়, কিয় নুশুন? আমাৰ দৰে দুখীয়া মানুহে তেনেকুৱা ধনী মানুহৰ ঘৰৰ ছোৱালীৰ লগত বন্ধুত্ব কৰাটো ভুল। আৰু তই সেই ছোৱালীজনীৰ লগত বন্ধুত্ব কৰাৰ উপৰিও তাইৰ লগত অলৈ যাৱ তলৈ যাৱ। কিমান সকিয়নি দিয়ে সিহঁতৰ ঘৰৰ মানুহে, মইহে জানো। পেহী, মইনো তাইৰ লগত ঘূৰা ফুৰা কৰাত তাহাঁতৰ ঘৰৰ মানুহৰ ইমান আপত্তি কিহৰ? তাই মোক ভাল পায়, তাই মোক তাইৰ বেষ্ট ফ্ৰেণ্ড বুলি ভাবে, আৰু ময়ো। তাতনো ঘৰৰ মানুহৰ কিয় ইমান আপত্তি? কিয়নো সিহঁত ধনী মানুহ, আৰু ধনী মানুহবোৰে আমাৰ নিচিনা দুখীয়া মানুহৰ লগত মিতিৰালি কৰিব নিবিচাৰে। কিন্তু নিচায়ে মোক বিচাৰে। নিচা আৰু মই একেলগে যাওঁ। শুন নিবেদিতা, নিচায়ে তোৰ বেষ্ট ফ্ৰেণ্ড বুলি ভাবিলেও বা তই নিচাক বেষ্ট ফ্ৰেণ্ড বুলি ভাবিলেও সিহঁতৰ ঘৰখনৰ মানুহে এইটো নিবিচাৰে। নিচাৰ নিচিনা ইমান ধনী ঘৰৰ এজনী ছোৱালী তোৰ দৰে দুখীয়া ঘৰৰ এজনী ছোৱালীৰ লগত মিলা মেচা কৰাটো সিহঁতৰ মাকহঁতে নিবিচাৰে। গতিকে তই সেইবোৰ বাদ দে। চাচোন, দাদা আৰু বৌ মৃত্যু হোৱাৰ পিছৰ পৰা তোক লৈয়ে মই মোৰ জীৱনটো আগবঢ়াইছোঁ। তই মোৰ ভৱিষ্যত, আৰু মই নিবিচাৰোঁ যে তোৰ লগত কিবা এটা বেয়া হওক। ককাইদেউৰ মৃত্যুটো তই জন্ম নহওঁতেই হ'ল। তই জন্ম হোৱাৰ পিছত মোক নবৌয়ে দায়িত্ব দি থৈ গৈছে তোৰ। তই জন্ম হোৱাৰ পিছতেই নবৌৰ মৃত্যু হৈছে আৰু তোৰ দায়িত্ব দি থৈ গৈছে। সেয়ে আজিলৈকে শিৰত সেন্দুৰো আঁকি নোলোৱাকৈ তোৰ লগতে মই আছোঁ। ভাবিছিলোঁ, গাঁৱৰ মানুহে হেঁচা দিছিল মোক বিয়া হ'বলৈ, আৰু ময়ো ভাবিছিলোঁ যে তোক লৈ মই বিয়া হৈ যাওঁ, তোক মোৰ লগত লৈ যাম। কিন্তু আকৌ নানান কথা মনলৈ আহিল। তোক লগত লৈ যাম, নিজৰ সন্তান হোৱাৰ পিছত যদি তোলৈ মোৰ মৰম কমি যায়, আৰু যদি মোৰ মানুহজনে তোক মৰমত আঁকোৱালি নলয়, মানুহজনৰ ঘৰখনৰ মানুহে যদি তোক লেলে চেচে কয়, তেন্তে ককাইদেউ আৰু নবৌক মই কেনেকৈ মুখ দেখুৱাম? ককাইদেউ আৰু নবৌক দিয়া কথা মই কেনেকৈ ৰাখিম? মাজনী, সেয়ে এই গাঁওখনতে ৰৈ গ'লোঁ। আৰু তই সেই ছোৱালীজনীৰ লগত বেছি মিতিৰালি নকৰিবি। নিচা এজনী ভাল ছোৱালী, ময়ো জানো, তয়ো জানো, সকলোৱে জানে। কিন্তু নিচাৰ মাক দেউতাকে যিটো নিবিচাৰে সেইটো তই নকৰিবি। হ'ব দিয়া পেহী, তুমি মানা কৰিছা যেতিয়া মই আৰু নিচাক কৈ দিম যে মই তাইৰ লগত নাথাকোঁ, তাইৰ লগত অহা যোৱা নকৰোঁ কলেজলৈ। তাই আৰু তই একেখন কলেজতে পঢ়িছ। তই স্কলাৰশ্বিপৰ বাবে সেইখন কলেজত পঢ়িবলৈ পালি, আৰু তাই ধনী ঘৰৰ বাবে। মাজনীও, তই নিচাৰ মনো নাভাগিবি, কিন্তু এইটোৱেই কবি যে তাইৰ লগত তই থকাটো মই বিচৰা নাই। হ'ব পেহী, পেহী, ক্ষমা কৰি দিবা মোক, মোৰ কথাৰ বাবে তুমি দুখ পাইছা যদি। এইজনী কি কথাবোৰ কৈছ বাৰু? তোৰ কথাৰ বাবে মই একো দুখ পোৱা নাই। আৰু কিয় ক্ষমা বিচাৰিছ তই? মাজনীও, এতিয়া তোৰ কি খাবলৈ মন গৈছে কচোন, মই আনি দিম। খাবলৈ? একোতো খাবলৈ মন যোৱা নাই। নাখাই ক্ষীণাই গৈছগৈ। খাবলৈ মন নগ'লে হ'ব নেকি? কিবা খাবলৈ মন আছে নাই সেইটো মই নাজানো। তই এতিয়া কিবা এটা খাবই লাগিব। মই মেগী অলপ বনাওঁগৈ, তাকে খাম ৰ। শুনিছোঁ মেগী খালে হেনো মানুহবোৰ বৰ শকত হয়। মোৰ এই মৰম লগা নিবেদিতাজনীক অকণমান শকত কৰিব লাগিব। তই জাননে, তোৰ মা বৰ শকত আছিল, লুথুপথুপীয়া গোটেইজনী। সকলোৱে বৰ মৰম কৰিছিল। একেবাৰে খাটি অসমীয়া বোৱাৰী আছিল। উৰণিখন আৰু ৰঙা ফটোৰ সৈতে মুখখন জিলিকি আছিল। তয়ো সেই মাৰৰ চেহেৰাই লৈছোঁ আৰু। এইমাত্ৰ মই ক্ষীণাইছোঁ বুলি ক'লা পেহী, আকৌ এতিয়া শকত লুথুপথুপীয়া মাৰ দৰে বুলি ক'লা যে? অকণমানহে শকত হৈছ, নবৌৰ সমান হ'বলৈ বহুত বাকী আছে। নিবেদিতা, কালিলৈ তোৰ মাৰ মানে মোৰ নবৌৰ সকাম আছে, বছেৰেকীয়া সকাম। তই কালিলৈ কলেজ যাব নালাগে দে। হ'ব বাৰু, কিন্তু তুমিও চাগে নোযোৱা। তুমি নগ'লে হ'বনে? মানি ল'বনে? মই সৰু এখন প্ৰাইভেট স্কুলত চাকৰি কৰোঁ। দিব দে। মই প্ৰিন্সিপাল ছাৰৰ লগত কথা পাতিছোঁ নহয়, দিব কালিলৈ বাবে ছুটি। পেহী, মই শুনিছিলোঁ তুমি এটা চৰকাৰী চাকৰিও পাইছিলা, কিন্তু গাঁৱৰ পৰা বাহিৰত। গাঁৱৰ পৰা বাহিৰত কি? আমাৰ এই জিলাৰে বাহিৰত। আৰু জিলাৰ বাহিৰত গৈ মই চাকৰি কৰিবলৈ যোৱা মানে তোক ভাড়া ঘৰত থৈ মই চাকৰি কৰা। আৰু তোক ভাড়া ঘৰত থোৱা মানে মোৰ দেখৰ চিন্তা। স্কুললৈ যাবি মানে মোৰ চাকৰিটো ৰাতিপুৱা 9টা বজাৰ পৰা
ৰাতি 8টা বজালৈকে। সিমান সময় মই তোক এৰি কেনেকৈ থাকোঁ? স্কুলৰ পৰা অহাৰ পিছত তই ভাড়া ঘৰত কেনেকৈ থাকিবি, এইবোৰ বহুত চিন্তা আহিলে। সেয়ে মই সেই চাকৰি নকৰিলোঁ। তুমি মোৰ বাবে বহুতখিনি ত্যাগ কৰিছা পেহী। মইহে তোমাৰ বাবে একো কৰিব পৰা নাই। চুপ থাক, অদৰকাৰী কথাবোৰ নকবি। মই বুঢ়া হ'ম নহয়। বুঢ়া হ'লে মুখৰ আগত পানী আৰু ভাতৰ যোগাৰ ধৰিবি, হ'বনে? তোমাক বুঢ়া হ'বলৈ মই কেতিয়াও নিদিওঁ। এইদৰেই হৈ থাকিব লাগিব মোৰ মৰমৰ পেহীজনী হৈ। হ'ব দে, তই বুঢ়া হ'ব নিদিওঁ বুলি ক'লেই ভগৱানে মোক এনেকুৱা কৰিয়ে নথয়। বৈ, এতিয়া মই মেগী বনাওঁ, তয়ো খাগৈ, ময়ো খাওঁগৈ। হ'ব পেহী। তুমি মোৰ ওচৰলৈ আৰু নাহিবা নিশা। ময়ো তোমাৰ ওচৰলৈ নাযাওঁ। আমি লগ নহওঁ মানে কলেজতো লগ নহওঁ। এইদৰে কিয় কৈছা তুমি? আমি কলেজতো লগ নহওঁ? তুমি মোৰ লগত সকলোবোৰ সম্পৰ্ক শেষ কৰি দিব ওলাইছা। তুমি মই কেৱল বন্ধুত্বৰ সম্পৰ্কৰে নহয়, আমাৰ মাজত এনেকুৱা এটা সম্পৰ্ক গঢ় লৈ উঠিছিল। মই তোমাক মোৰ ছিষ্টাৰ যেন অনুভৱ কৰোঁ। তুমি জানাইচোন, তোমাৰ লগত থাকি মই ভাল পাওঁ। মোৰ সকলোবোৰ কথা তোমাৰ লগত শ্বেয়াৰ কৰোঁ। আৰু তুমি এনেকুৱা কিয় কৰিছা সেইটো মই বুজা নাইকিয়া। বুজিবলৈনো আৰু কি আছে? তোমাৰ ঘৰৰ মানুহে মোৰ নিচিনা দুখীয়া ঘৰৰ ছোৱালীৰ লগত তোমাক বন্ধুত্ব কৰাটো নিবিচাৰে। আৰু তুমি তোমাৰ মা দেউতাৰ কথা শুনা। মা দেউতাৰ কথা? মা দেউতাই ধনৰ অহংকাৰত ধনী দুখীয়াৰ বিভেদ আনি বন্ধুত্বৰ মাজতো কলংক সানিব বিচাৰিছে। কিন্তু মই মা দেউতাৰ কথা কিয় শুনিম? মই নাজানো কিয় তোমাক মোৰ বহুত আপোন যেন লাগে। আৰু মোৰ আপোন ফ্ৰেণ্ডগৰাকীক মোৰ পৰা আঁতৰাই দিয়াটো মই নিবিচাৰোঁ। তুমি জেদ নধৰিবা নিশা। সেই নিবেদিতা সদায় তোমাৰ লগত আছোঁ। তোমাৰ কেতিয়াবা মোলৈ মনত পৰিলে ফোন কৰিবা। আমি ফোনতে কথা পাতিম। আৰু কলেজত একেখন কলেজতে থাকি কি মই তোমাক নামাতিম, তোমাৰ ওচৰত নাযাম? কলেজৰ সৰহসংখ্যক ষ্টুডেণ্টে জানে যে তুমি মই কিমান ক্ল'জ ফ্ৰেণ্ড। এতিয়া তুমি মই এইদৰে থাকিলে সকলোৱে ভাবিব আমাৰ মাজত কাজিয়া লাগিছে। এইটোকে এটা বিগ ইছ্যু কৰি আমাৰ ফ্ৰেণ্ডবোৰে আমাক হাঁহিব। বেলেগে কি কয় সেইবোৰ বেছি চিন্তা নকৰিবা নিশা। নিজৰ জীৱনটোক লৈ আগবাঢ়ি যোৱা। আৰু এটা কথা, মোৰ পেহীয়েও নিবিচাৰে মই তোমাৰ লগত বেছি হলি কৰি থকাটো। পেহীয়ে মোৰ বাবে বহুতখিনি কৰিছে। পাপা মাৰ মৃত্যুৰ পিছৰ পৰা পেহীয়ে মোক ডাঙৰ কৰিছে। মোৰ বাবে পেহী বিয়া নোহোৱাকৈও আছে। সেই ক্ষেত্ৰত যেতিয়া পেহীয়ে মোক এইটো কথা মানা কৰিছে, মই পেহীৰ কথা শুনিবই লাগিব। পেহীয়ে মোক ইমান মৰম কৰে। দেখিলে মোৰ মুখলৈ চাই থাকে, মোক মূৰত হাত ফুৰাই দিয়ে। কিন্তু সেই পেহীগৰাকীয়ে মোক যে বেয়া পায়, মোৰ লগত তোমাক থাকিব মানা কৰিছে। আচৰিত। নাই, তোমাক বেয়া নাপায়। কিন্তু কি? তোমাক মোৰ লগত থাকিব মানা কৰাৰ কাৰণটো কি? তোমাৰ ঘৰৰ মানুহক আঘাত দিব বিচৰা নাই মোৰ পেহীয়ে। আমি বৰ দুখীয়া মানুহ। দুখীয়া ঘৰৰ ছোৱালী মই। আমাৰ পেহী মোৰ আৰু কোনো নাইকিয়া। তুমি কথাবোৰ মানি লোৱা প্লিজ। হ'ব দিয়া, তোমাৰ ভালৰ বাবে যদি মই তোমাৰ লগত কথা নপতাকৈ বা তোমাৰ লগত ফ্ৰেণ্ডশ্বিপ নৰখাকৈ থাকিব লাগে, তেন্তে মই থাকিম আঁতৰে। কিন্তু ইমানতে আমাৰ ফ্ৰেণ্ডশ্বিপ শেষ হৈ নাযায়। মনত ৰাখিবা, সেই নিশা নিবেদিতাৰ ওচৰত সদায় হাজিৰ হ'ব। তোমাৰ বিপদ বা কিবা যদি প্ৰব্লেম হয়, মোক মনত পেলাবলৈ নাপাহৰিবা। কেতিয়াও নাপাহৰোঁ। সঁচা, তুমি কোৱাৰ দৰে ময়ো তোমাক মোৰ ছিষ্টাৰৰ দৰেই অনুভৱ কৰোঁ। কিন্তু অনুভৱ কৰিলেতো নহ'ব। ৰিয়েলত তুমিতো মোৰ ছিষ্টাৰ নহয়। যাওঁ দিয়া মই। তুমিও যাবা, ভালকৈ থাকিবা। কলেজত নমতাকৈ থাকিবা, মোৰ সন্মুখতে থাকিবা। মই বৰ কষ্ট পাম। একো নাই দিয়া, এয়াও এডজাষ্ট কৰি ল'ম। মই নাজানো মা, তোমালোকে এই ধনী দুখীয়াৰ ভেদাভেদবোৰ কিয় আনিছা? মা, বন্ধুত্বৰ মাজত জানো ধনী দুখীয়াৰ ভেদাভেদ থাকে? মা, মই তাইক এৰি আহিছোঁ আজি। তাই মোৰ লগত সম্পৰ্ক শেষ কৰি দিছে। তাই আৰু কেতিয়াও মোক লগ কৰিবলৈ নাহে, কেৱল তোমালোকৰ বাবে। কিয় মা? কিয় তুমি আৰু পাপাই মোক নিবেদিতাৰ পৰা আঁতৰাই ৰাখিছা? আৰে তোমালোকেতো ভাল পাব লাগে যে তোমালোকৰ ছোৱালীৰ এজনী ভাল ফ্ৰেণ্ড আছে। সেই ফ্ৰেণ্ডগৰাকীৰ লগত তাই কথা পাতে, মনৰ কথা পাতে আৰু তাইৰ লগত বহুত হেপী। তোমালোকে এই কথাত হেপী হ'ব লাগিছিল। কিন্তু তাই দুখীয়া ঘৰৰ ছোৱালীৰ বাবে তোমালোকে মোক তাইৰ লগত বন্ধুত্ব কৰিব নাই দিয়া। মা, কিয় এনেকুৱা কৰিছা তোমালোকে? আৰুতো ধনী ঘৰৰ ছোৱালী আছে, অন্য ধনী ঘৰৰ ছোৱালীৰ লগত বন্ধুত্ব কৰিবি আকৌ। তাইৰ লগত বন্ধুত্ব নকৰিলেও হ'ব। কিন্তু বন্ধুত্বৰ মাজত ধনী দুখীয়াৰ ভেদাভেদ নাহে মা। হ'ব দে, তই এতিয়া সেইবোৰ লেকচাৰ দিব নালাগে। যা, পঢ়া টেবুললৈ যা। পৰীক্ষালৈনো আৰু কিমান দিন আছে? চা মাজনী, তই আমাৰ বৰ মৰমৰ। তোৰ বাবে আমি সকলো কৰিব পাৰিম।
এজনী ছোৱালীক তোৰ জীৱনৰ পৰা আঁতৰাই দিয়াটো একো ডাঙৰ কথা নহয়। মোৰ বাবে যদি সকলো কৰিবই পাৰা তেন্তে তোমালোকে মোৰ বাবে মোৰ বান্ধৱীজনীক মোৰ লগত থাকিব নিদিয়া কিয়? কিয় দুখীয়া বাবে তাইক ঘৃণা কৰা? অকল নিবেদিতাক লৈয়ে তৰ্ক কৰি নাথাকিবিচোন মাজনী। দেউতাই বেয়া পায় অ'। তোমালোক ধনৰ অহংকাৰী। চাবা এদিন তোমালোক ধনৰ ওচৰত হাৰি যাবা। টকা পইচা ধেৰ আছে তোমালোকৰ, কিন্তু এদিন সেই টকা পইচাৰ ওচৰতে তোমালোক হাৰি যাবা। মাজনী নামাতিবা মোক মাজনী বুলি। ইমান টকাৰ অহংকাৰ কৰা মানুহক মই ভাল নাপাওঁ। তই জাননে মাজনী, আমি কিমান সাধনা কৰাৰ পিছত তোক পাইছোঁ। এতিয়া আমি তোক কোনো পধ্যে হেৰুৱাব নিবিচাৰোঁ। মইনো কলৈ হেৰাই যাম অ'? মই নিবেদিতাৰ লগত বন্ধুত্ব কৰিলে কলৰ পালৈ হেৰাই নাযাওঁ নহয়। তই এইবোৰ নুবুজিবি, চুপ থাক। চুপ থাকিবলৈ কৈছা, মই চুপ থাকিম বাৰু মা, কিন্তু নিবেদিতাক মোৰ পৰা আঁতৰাই তোমালোকে বহুত বেয়া কৰিলা। অকল নিবেদিতাৰ নাম জপ কৰি নাথাকিবি অ'। আজি দোকানৰ পৰা বজাৰ আনিবলৈ যাওঁতে নিচাক তাই কাৰ লৈ কলেজলৈ যোৱা দেখিছিলোঁ। হায়ো, একেজনী মাকৰ একেজন দেউতাকৰে সন্তান সিহঁত দুয়োজনী যমজ সন্তান, টুইন ছিষ্টাৰ। তথাপিতো এজনী কিমান সুখত আছে, কাৰ লৈহে কলেজলৈ গৈছে, আৰু আনজনী চাইকেল লৈ। বাৰু হ'ব, সুখী থাকক দুয়োজনী। ককাইদেউ আৰু নবৌৱে ওপৰৰ পৰা চায়ে হয়তো আনন্দ লৈছে যে তেখেতসকলৰ দুয়োজনী ছোৱালী সুখতেই আছে। আমি অলপ অভাৱী, তথাপিতো আমি দুয়োজনী সুখেৰেইতো জীৱন কটাইছোঁ। নিচা আৰু নিবেদিতা দুয়োজনী যমজ সন্তান, দুয়োজনী টুইন ছিষ্টাৰ, যা বাই ভনী। সেই ঘোৰ অমাৱস্যাৰ ৰাতিটোতে সকলো খেলি মেলি হৈ গ'ল। সেই ৰাতিটোতে সিহঁতৰ বিচ্ছেদ হ'ল। বলিন দাদা আৰু নবৌৱে দুখীয়া বাবে নিবেদিতাৰ লগত নিচাক ফুৰিবলৈ নিদিয়া নহয়। দুখীয়া বাবে নিবেদিতাৰ লগত নিচাৰ বন্ধুত্ব কৰিবলৈ নিদিয়াকৈ থকা নাইকিয়া নহয়। সেইটো কাৰণেই যে নিবেদিতা আৰু নিচা যে টুইন ছিষ্টাৰ, সিহঁত যে যমজ সন্তান, সেই কথাটো ধৰা নপৰিবৰ বাবেহে। সেই কথাটো ধৰা পৰিলে নবৌ আৰু দাদাক নিজৰ সন্তান নহয় বুলি নিচাই গম পাব, আৰু সেইটো কেতিয়াও বলেন দাদা আৰু নবৌৱে বিচৰা নাই। তেতিয়াই যি চুক্তি আছিল সেই চুক্তিমতেই সকলোবোৰ হৈ আছে। ককাইদেউ লোনৰ ধাৰখিনি বলেন ককাইদেৱে মাৰি থৈ গ'ল। তাৰ বিনিময়ত নিচাক নিলে। বৈজ্ঞানিক পদ্ধতিৰে সিহঁত দুয়োজনীৰ চেহেৰাৰ মিল নাথাকা কৰিলে কি হ'ল? সিহঁতৰ মনৰ মিল আছে। বাইদেউ, ডাঙৰ কথা এটা হ'ল নহয়। টিকু, কি হ'ল? তই এইদৰে উঠাটো খাই আহিছ যে, কি ডাঙৰ কথা হ'ল টিকু? নিচাৰ ডাঙৰ এক্সিডেণ্ট হ'ল। নিচাই আজি কাৰ লৈ কলেজলৈ গৈছিল। কলেজলৈ যাওঁতে একো নহ'লে, কিন্তু কলেজৰ পৰা আহোঁতে ডাম্পাৰ এখনৰ লগত মুখামুখিকৈ খুন্দা খালে। গাড়ীখনৰতো আগটো ভাগি শেষ। আৰু নিচা এতিয়া চহৰৰ হস্পিটেললৈ নিছে। ইয়াৰ পৰাতো বাহিৰে চহৰলৈ নিবলৈ ক'লে। অৱস্থা একেবাৰে বেয়া। কি কৈছ এইবোৰ টিকু? সেয়া হ'ব নোৱাৰে। সেয়াই হ'ব, মানে এয়াই সত্য। সকলোৱে কৈছে নিচা বাচে নে নেবাচে তাৰো ঠিক নাই। সেনেকুৱা কেতিয়াও হ'ব নোৱাৰে। হঠকাৰী কথা নকবি তই। আমাৰ নিবেদিতা ক'ত গ'ল? নিবেদিতাই মোক ইয়ালৈ পঠিয়াই দিছে। আপোনাক ক'বলৈ পঠিয়াই দিছে বাইদেউ। কিন্তু তাই গ'ল কলৈ? তাইতো এক্সিডেণ্টৰ কথা গম পাই নিচাৰ লগতে গুচি গ'ল। তাই চহৰলৈ গুচি গ'ল এম্বুলেঞ্চত। কি হৈছে নবৌ? আৰু নিবেদিতা ক'ত? নিচা বাৰু আইচিউত আছে, নিবেদিতা ক'ত? তাই মোক নজনোৱাকৈয়ে গুচি আহিলে। নবৌ, কি হৈছে? নিচা আৰু নিবেদিতা দুয়োজনী অপাৰেশ্যন ৰুমত আছে। কি? নিবেদিতাৰ কি হ'ল আকৌ? ঠিকেই কৈছিল নিচাই মোক যে টকাৰ ওচৰত এদিন আমি হাৰি যাম। সঁচাকৈ আজি টকাৰ ওচৰত আমি হাৰি গ'লো। টকা দিও সৰুৰ পৰা তাইৰ বাবে ব্লাডৰ যোগাৰ কৰিব পৰা নাছিলোঁ, যিহেতু তাইৰ ব্লাড গ্ৰুপ নিগেটিভ। ক'তো পোৱা নাছিলোঁ। একমাত্ৰ নিবেদিতাই নিচাক বচাব পাৰিব। নিবেদিতাই ব্লাড দিলতে নিচাৰ অপাৰেশ্যন কৰিব পৰা হৈছে। কি? কিন্তু নিবেদিতাই তাইৰ ব্লাড দিলত একো প্ৰব্লেম নহয় বুলি কৈছে ডাক্তৰে। সকলোবোৰ টেষ্ট কৰি লৈছে।
মই সকলোবোৰ সঁচা কথা নিশা আৰু নিবেদিতাক কৈ দিম। মই আৰু বলেন ককাইদেউ মানে তোমাৰ বলেন ককাইদেউ মোৰ মানুহজন আমি আলোচনা কৰিছোঁ। আমি নিশা আৰু নিবেদিতাক আঁতৰাই নাৰাখোঁ। গোটেই গাঁৱৰ মানুহে জানক, গোটেইখনে জানক, মোৰ ছোৱালী দুজনীয়ে জানক যে তাইক মই মোৰ গৰ্ভৰ পৰা জন্ম দিয়া নাছিলোঁ। সিহঁতে জানক যে সিহঁত দুজনী যমজ বাই ভনী। নব অঁ, আমাৰ কোনো সন্তান নাছিল বাবে সেইদিনা তোমাৰ দাদাৰ নবৌয়ে দুজনী সন্তান জন্ম দিলত এজনীক আমি লৈ আনিছিলোঁ। তাৰ বিনিময়ত তোমাৰ দাদাৰ গোটেই লোনবোৰ মানে দাদাই লৈ থৈ যোৱা লোনৰ ধাৰবোৰ মাৰি দিছিল একেতে। আৰু তোমাক চৰ্ত দিছিলোঁ যে তোমালোকৰ ছোৱালী বুলি নক'বা। গাঁৱৰ মানুহে ভাবিছিলে চহৰৰ পৰা ক'ৰবাৰ পৰা লৈ গৈছোঁ। কোনেও নাই জনা যে সেইজনী তোমালোকৰ ঘৰৰ ছোৱালী বা নিবেদিতাৰ লগত যমজ। গাঁৱৰ কোনো মানুহে আজিলৈকে নিচাক নক'লে যে তাই তুলনীয়া, কাৰণ গাঁৱৰ মানুহে মোৰ মানুহজনলৈ ভয় কৰে, সেইকাৰণে নক'লে। কিন্তু আজি মই সঁচাবোৰ কৈ দিম। তাই ডাঙৰ হৈ আহোঁতে প্ৰায়ে নিবেদিতাৰ চেহেৰা লৈছিল। কিয়নো নল'ব, কাৰণ সিহঁত দুয়োজনী যমজ। ইজনীৰ লগত সিজনীৰ চেহেৰাৰ মিল থাকিব। আমি দুয়োজনে চহৰলৈ আনি প্লাষ্টিক চাৰ্জাৰী কৰি মুখৰ চেহেৰা সলনি কৰি দিছিলোঁ, কিন্তু সিহঁতৰ মন সলনি কৰিব নোৱাৰিলোঁ। সিহঁত গৰ্ভতেই একেলগে ডাঙৰ হোৱা। এতিয়া সিহঁতক কেনেকৈ বিচ্ছিন্ন কৰোঁ? ভগৱানে সিহঁতক মিলাই দিলে আকৌ। আমি আঁতৰাব নোৱাৰোঁ। সেই সকলোবোৰ সঁচা কথা মই কৈ দিবলৈ বাধ্য। মই সাজু। আপুনি চাব, সত্যবোৰ জনাৰ পিছতো নিচাই আপোনালোকক এৰি নিদিয়ে, বৰঞ্চ আপোনালোকক বেছি সন্মান আৰু মৰমহে কৰিব। আপুনি সঁচাবোৰ ক'বলৈ বিচাৰিছে, মই সুখী। কাৰণ ময়ো ভাবিছিলোঁ বাই ভনী দুজনীয়ে জানক সঁচাবোৰ। সিহঁতৰ মাজত মিলা প্ৰীতি থাকক। সিহঁতে জানক যে সিহঁত দুয়োজনী যমজ সন্তান। সিহঁত দুয়োজনী যে যমজ বাই ভনী সিহঁতে জানক। কিমান দিন আৰু সিহঁতে নিজৰ পৰিচয়ৰ পৰা লুকাই থাকিব? পৰিচয়বিহীন দুজনী যমজ বাই ভনী হৈ থকাতকৈ পৰিচয়েৰে জীয়াই থাকক আৰু। হয় নিশা, সেইদিনা বাৰু তুমি কাৰখন তেনেকৈ কিয় ড্ৰাইভ কৰিছিলা? যদি তোমাৰ কিবা এটা হ'লহেঁতেন কি হ'ল হয় বাৰু মোৰ? তোমাৰ বাবেই মই সেইদিনা তেনেকৈ কাৰ ড্ৰাইভ কৰিছিলোঁ। সেইদিনা তুমি মোক কলেজত ইমানেই ইগন'ৰ কৰিলা যে মই কি কৰোঁ কি নকৰোঁকৈ কলেজৰ পৰা সোনকালে গুচি আহিছিলোঁ। আৰু আহোঁতেই সন্মুখত যে ডাম্পাৰ আহি আছিলে সেইটো মই দেখাই নাছিলোঁ। ভগৱানৰ কৃপাত মই তোমাৰ বাবেই পুনৰ বাচিলোঁ। মায়ে মোক কৈছে নহয়, তুমি ব্লাড নিদিয়া হ'লে মই কেতিয়াও নাবাচিলোঁ হয়। কিন্তু এফালৰ পৰা চাবলৈ গ'লে সেই এক্সিডেণ্টটো আমাৰ বাবে কিবা সংবাদ লৈ আহিল। এক্সিডেণ্টটো হৈ আমাৰ দুজনীৰ পৰিচয় দিলে। আমি ইমান মনৰ মিল আমাৰ দুয়োজনীৰ মাজত, ইমান ধুনীয়াকৈ দুয়োজনীয়ে ফ্ৰেণ্ডশ্বিপ কৰিছোঁ। মোৰ অনুভৱ হয় তুমি মোৰ ছিষ্টাৰ, আৰু তোমাৰো অনুভৱ হয় যে মই তোমাৰ ছিষ্টাৰ। ৰিয়েলত আমি ছিষ্টাৰেই হয়, টুইন ছিষ্টাৰ। আমি গৰ্ভতো একেলগে ডাঙৰ হৈছোঁ, আৰু সেই পৃথিৱীটো আমি একেলগে। আমাক হাজাৰ চেষ্টা কৰিও আঁতৰাব নোৱাৰিলে। চোৱা, এতিয়া সম্পূৰ্ণ মোৰ চেহেৰা তোমাৰ দৰে আৰু তোমাৰ চেহেৰা মোৰ দৰে। প্লাষ্টিক চাৰ্জাৰীৰ সকলোবোৰ অঁতাই দিয়াৰ পিছত এতিয়া তুমি নিজৰ অৰিজিনেল চেহেৰাত, অৰ্থাৎ তুমি আৰু মই ছেম চেহেৰাৰ। এতিয়া আমাক দেখিলেই মানুহে ক'ব যে আমি টুইন ছিষ্টাৰ। এতিয়া কোনেও আমাক নকয় যে আমি দুয়োজনী কেৱল বান্ধৱী, কেৱল বেষ্ট ফ্ৰেণ্ড। আমি কেৱল বেষ্ট ফ্ৰেণ্ড নহয়, আমি যমজ বাই ভনী অৰ্থাৎ টুইন ছিষ্টাৰ। শুনিছা? এতিয়া নিবেদিতা আৰু তুমি, মানে মই আৰু তুমি য'তেই নাযাওঁ মানুহৰ কনফিউজ হ'ব। কিন্তু নিশা বুলি মোকেই মাতিব, নিবেদিতা বুলি তোমাকেই মাতিব, এনেকুৱা খেলি মেলিটো হ'বই। আৰু এই খেলি মেলিৰে এই চেহেৰাৰে বুদ্ধি কৰি ল'ৰা ফচাবলৈও ভাল হ'ব। কিন্তু মানে কি আৰু, তোমাক ভাল পোৱা ল'ৰাটোক মই ব্লেকমেইল কৰিবলৈও পাৰিম, আৰু মোক ভাল পালে তুমি ব্লেকমেইল কৰিবও পাৰিবা। ধেত পাগলীজনী, কি যে ধান্দা মাৰিছা নহয় তুমি। ছেম ড্ৰেছ, ছেম চেহেৰা আৰু ছেম সকলো মনোভাৱেৰে তুমি আৰু মই দুজনী পৰিচয়বিহীন টুইন ছিষ্টাৰ আছিলোঁ। কিন্তু এতিয়া নিজৰ পৰিচয় ল'লোঁ। মোক চহৰত পঢ়ুৱাব নহয়, লগতে তোমাৰো পঢ়াৰ সকলোবোৰ খৰচ দিব। এতিয়া পাপাই কৈছে পাপাৰ কেৱল এজনী ছোৱালী নহয়, আমি দুয়োজনী। এতিয়া
পেহী পাপা তুমি মই মা আমি সকলো একেখন ঘৰতে থাকিম আমাৰ চহৰত মাটিও কিনিছে আমি সকলো চহৰলৈ গুচি যাম এতিয়াৰ পৰা আমাৰ পৰিচয় মানে চহৰ হ'ব এই গাঁওখনৰ সৰুৰ পৰা তুমি আৰু মই খেলিছিলোঁ আমাক জন্ম দিয়া মা দেউতাৰ স্মৃতি জড়িত হৈ আছে সেই স্মৃতিবোৰ পেহীৰ বুকুত আছে আমি গুচি যোৱাটো হয়তো বৰ কঠিন হ'ব কিন্তু যাবতো লাগিবই আমাৰ এডুকেশ্যন লাইফৰ কথা আছে ঠিকেই কৈছা তুমি আৰু এটা কথা ক'বলৈ আছে তোমাক পেহীও এতিয়া সাজু যাবলৈ পেহী সুখী এই কাৰণেই যে দাদা আৰু নবৌ অৰ্থাৎ আমাৰ মা দেউতাক দিয়া কথাবোৰ তেওঁ ৰাখিব পাৰিলে তেওঁ দুয়োজনী ছোৱালী সুখেৰে আছে এতিয়া পেহীয়ে মোৰ বাবে বহুত কৰিলে পেহীয়ে মোৰ বাবে নিজৰ জীৱনৰ ৰংবোৰেই নাচালে এতিয়াতো পেহীৰ বিয়া হোৱাৰ বয়সো নাই বাৰু একো নাই আমি পেহীক সদায় মৰমত ৰাখিম পেহীক কোনোদিন কাৰো অভাৱ অনুভৱ কৰিবলৈ নিদিয়াকৈ আমি মৰমেৰে ৰাখিম এতিয়া আমি দুয়োজনী চিষ্টাৰ একেলগ হৈছো যেতিয়া টেনচন কিহৰ লগাই দিম সকলো হাংগামা য়েছ আমি আহি চহৰ পালোহি নিবেদিতা নিশা চহৰত কলেজৰ সকলোৰে খেলি মেলি লাগে কোনজনী নিশা কোনজনী নিবেদিতা হয় তুমি ঠিকেই কৈছা নিশা আৰু নিবেদিতাৰ মাজত সকলোৰে খেলি মেলি লাগে আৰু ছ'চিয়েল মিডিয়াতো আমি কিমান ফেমাছ হৈ গ'লো দেখিছানে আমি ছ'চিয়েল মিডিয়াটো এতিয়া বহুত ফেমাছ পৰিচয় নথকাকৈ বহুতটা বছৰ পাৰ কৰিলোঁ এতিয়া আমি আমাৰ পৰিচয় লৈ জীৱনৰ বাকীখিনি সময় পাৰ কৰিম হাঁহি ধেমালিৰ মাজেৰে দুয়োজনী একেলগে ঠিকেই কৈছা তুমি নিশা তুমি মই আমি সকলোৰে মৰমৰ কাৰণ হ'ম সকলোকে মৰম বিলাম মই কেতিয়াবা কি ভাবোঁ জানা নিবেদিতা যদি মই সেই এক্সিডেণ্টটো সন্মুখীন নহ'লোহেঁতেন মইতো কোনোদিন নাজানিলোহেঁতেন যে তুমি মই টুইন চিষ্টাৰ সেই কথাটো তুমিও ভাবা নেকি সেই কথাটো মোৰ মনলৈও নহা নহয় নিশা ময়ো ভাবোঁ এক্সিডেণ্টটো নোহোৱা হ'লে কেতিয়াও নাজানিলোহেঁতেন পেহীয়েও নক'লেহেঁতেন বা তোমাৰ মা দেউতায়ো তোমাক নক'লেহেঁতেন মানে তেওঁলোকেও নক'লেহেঁতেন যে আমি টুইন চিষ্টাৰ ভগৱানে যি কৰে ভালৰ বাবেই কৰে আগৰ বুঢ়াসকলে কোৱা শুনো নহয় ঠিকেই কৈছা যি কৰিলে ভালেই কৰিলে আমাৰ পৰিচয়টো ওলাবৰ বাবে সেইদিনা সেই এক্সিডেণ্টটো হ'ল আৰু চোৱাচোন ইমানবোৰ টকা থকাৰ পিছতো ক'তো তোমাৰ বাবে ব্লাডৰ যোগাৰ কৰিব পৰা নগ'ল সেয়া ভগৱানৰে এক সংকেত আছিল য়েছ পৃথিৱীৰ সকলোৱে লুকুৱাই ৰাখিব বিচাৰিলতো ভগৱানে লুকুৱাই ৰাখিব বিচৰা নাছিল ভগৱানে সত্যবোৰ পোহৰলৈ অহাটো বিচাৰিছিল সেই বিচ্ছিন্ন হৈ থকা পৰিচয় নোপোৱা দুজনী যমজ বাই ভনীকো পৰিচয় পোৱাই দিলে বিচ্ছিন্নৰ পৰা একত্ৰ কৰি দিলে আমাৰ এই বন্ধুত্ব আমাৰ এই ফ্ৰেণ্ডশ্বিপ আমাৰ এই চিবলিং যি বান্ধোন সেই বান্ধোন জনম জনমলৈ থাকক জনম জনমলৈ তুমি আৰু মই যেন টুইন চিষ্টাৰ হৈ আহিব পাৰোঁ ময়ো সেইটোৱে প্ৰাৰ্থনা কৰিছোঁ